প্ৰিয় দৰ্শক, এইখিনি এমহীয়া ধনিয়া আজি প্ৰথমবাৰৰ কাৰণে ধনিয়া কেইজোপামান উঘালি ল'লোঁ। পদিনাৰ ডাল কেইটামানো লৈ লৈছোঁ। বাৰান্দাৰ টাবত গজা বৰটেঙেচি পাত অলপো জোখমতে লৈ ল'লোঁ। এটা মুঠেই কণবিলাহী পকিছিলে, সেই কণবিলাহীটো এতিয়া মই দি দিছোঁ। ধনিয়াৰ শিপা গুচাই অকণমান মোহাৰি ছিঙি দিছোঁ। পদিনা আৰু বৰটেঙেচিৰ ঠাৰিবোৰ গুচাই দিলোঁ। এতিয়া পাতখিনি ভালদৰে ধুই চেপি লৈছোঁ। পাতখিনিৰ পৰিমাণ অনুসৰি উপকৰণ লৈছোঁ। আদা, জালুক, নহৰু, জলকীয়া আৰু চেনি এচামুচ। চেনি নাথাকিলে গুড় ল'ব পাৰে, আৰু যদি মিঠা বেয়া পায় তেতিয়াহ'লে গুড় চেনি নল'লেও হ'ব। মিক্সিত বটিবলৈ সুবিধাৰ কাৰণে অলপমান পানী দি দিছোঁ। যিকোনো কেঁচা পাতৰ চাটনি প্ৰস্তুত কৰিলে মিক্সিত অলপ চামুচেৰে লৰাই দিবলগীয়া হয়। কেইবাৰমান চামুচেৰে লৰাই দিয়াৰ পিছত এয়া চাটনিখিনি হৈ গ'ল। সোৱাদেৰে ভৰা আৰু ঔষধি গুণেৰে পুষ্ট ধনিয়া, বৰটেঙেচি, পদিনাৰ চাটনি যদি এতিয়াও খোৱা নাই তেন্তে এবাৰ খাই চাব পাৰে। চাটনিৰ বাতিটো এখন ঢাকনিৰে এতিয়া ঢাকি ৰাখিলোঁ। খোৱাৰ আগমুহূৰ্তত সোৱাদ অনুসৰি নিমখ অলপ মিহলাই ল'ম। ধন্যবাদ।